हेलो स्टूडेंट्स वेलकम टू एमएस लार्निंग। आज मैं आलोचना करिम क्लास 10 गणित सब्जेक्टर चैप्टर नम्बर 14 चैप्टर नम्बर कि आसिल परिसंख्या चैप्टर एक्सारसाइज 14.3 और तुम्हारे थाम्बनेल चाई गमे पाइसा जे আজি कि कुएश्चन आलोचना करा हबो। गतिके चुआ देरी नकरी अति सोनकाले आरम्भ करि दि आसु जे 4 नम्बर कुएश्चन आज आमी आलोचना करिम। 4 नम्बर कुएश्चन এই 4 नम्बर कुएश्चन चुआ कि दि आछे एजोपा उद्भिदर 40টা পাতৰ দৈৰ্ঘ্য 58 মিলিমিটাৰত জোখা হৈছে আৰু প্ৰাপ্ত তথ্য তলৰ তালিকাত প্ৰকাশ কৰা হৈছে। এটো হল প্ৰাপ্ত তথ্য তাৰমানে এটো কি দিয়া আছে তোমালোকে গম পাইছাই আৰু আগৰ অংকবিলাক যদি চাইছা বা এই মধ্যমাৰ বিষয়ে যদি তোমাৰ অলপ হলেও জ্ঞান আছে তেনেহলে এই টেবুলটোৰ বিষয়ে অলপ হলেও জানিছা তুমি আৰু গম পাবা। এটো শ্ৰেণী অন্তৰাল এটো এফআই দিয়া আছে, উল্টা পাল্টাকে দিয়া থাকিলে এটোকে এফআই বুজায়। ঠিক আছে, এতিয়া চাবা আমি এটা বস্তু লক্ষ্য কৰিব লাগিব যে এটো যত শেষ হৈছে তত আৰম্ভ হৈছে না নাই। আকৌ 26 শেষ হৈছে কিন্তু 27 পৰা আকৌ আৰম্ভ হৈছে, তাৰমানে ইয়াৰ পৰা গ্যাপ কি হৈ আছে 1 এটা ডিসটেন্স মেইনটেইন কৰি আছে। গতিকে আমি এটো সিৰিয়ালি বনাব লাগিব প্ৰথমতে। সেই কাৰণে আমি কি কৰিব লাগিব ইয়াৰ অবিচ্ছিন্ন ৰূপ এটা বনাব লাগিব। কিন্তু ইয়াত চোৱা কুৱেশ্যনত আমাক কৈ দিছে অবিচ্ছিন্ন ৰূপ আমি কেনেকৈ বনাব পাৰি। আগতো মই আগৰ যিবিলাক এক্সাৰসাইজ আছে বা অংক আছে মাধ্য ওলোৱাৰ ক্ষেত্ৰতো অবিচ্ছিন্ন ৰূপ কেনেকৈ ওলাই মই কৈ দিছো, ইয়াতো কৈ দি আছো আৰু ইয়াত তোমালোকক ইংগিত দিয়াই আছে। এই তথ্যসমূহ কি কৰিব লাগিব চোৱা, ধৰি লোৱা প্ৰথম যেটো ই আছিল কি 118 পৰা 126 ইয়াৰ পৰা 0.5 কমাব লাগিব, ইয়াত 0.5 বঢ়াব লাগিব। যদি 18 পৰা 0.5 কমাই দিয়া হয় মানে আধা কমাই দিয়া হয় তেনেহলে কি 17.5 হ'ব। ইয়াত যদি বঢ়াই দিয়া হয় তেনেহলে 26.5 হ'ব। এনেকৈ আমি এই টেবুলটো আমি কি মডিফাই কৰিব লাগিব অবিচ্ছিন্ন ৰূপত মডিফাই কৰিব লাগিব। তাৰ পিছত চোৱা এটোতো এফআই দিয়া আছে, তাৰ পিছত আমি সিএফ ওলাম, ওলাই কিনে আমি কি ওলাব লাগিব মধ্যমা ওলাই দিম। ঠিক আছে, গতিকে আমি প্ৰথমতে আমি টেবুলটো বনাই লওঁ। ঠিক আছে, চোৱা তোমালোকে কোৱেশ্চন নম্বৰটো কিমান আছিল 4। প্ৰথমতে আমি কি কৰিম টেবুলটো বনাই লওঁ। আৰু ইয়াত টেবুল বনোৱাৰ সময়ত আমি কেইটা আজ দিম এইটো এটা কোৱেশ্চন কৰিবলগীয়া হয় কেতিয়াবা। 1 2 3 4 5 6 7 8 8 আছে, আমি 9টা দিব লাগিব। ঠিক আছে, মনত ৰাখিবা এইটো বস্তু। সো মই টেবুলটো বনাই লৈছো। এতিয়া টেবুলত আমি কি লিখিম কোনটো কি দিয়া আছে এইটো আমি লিখি লম। প্ৰথমটো হ'ব কি শ্ৰেণী অন্তৰাল। এইটো হ'ব এফআই, এইটো হ'ব সিএফ। তোমালোকে জানা এইটো টেবুলত কি কি দিয়া থাকে এইবিলাক। গতিকে প্ৰথমতে আমি শ্ৰেণী অন্তৰালটো লিখি ল'ম। এইটো আচলতে অবিচ্ছিন্ন হ'ব লাগিছিল, তাৰমানে যেহেতু শ্ৰেণী অন্তৰাল দিয়াই আছে এইটোৰ পৰা আমি কি বনাম এটা অবিচ্ছিন্ন শ্ৰেণী অন্তৰাল বনাম। এইটো আমি অবিচ্ছিন্ন লিখিব লাগিব। তোমালোকে ডাইৰেক্ট ইয়াতো লিখি দিব পাৰিবা যে অবিচ্ছিন্ন অবিচ্ছিন্ন। তোমালোকে লিখাৰ সময়ত এটা মানে এটা ঘৰৰ ভিতৰত এইটো লিখিবা অবিচ্ছিন্ন শ্ৰেণী অন্তৰাল। সো ইয়াৰ পৰা এইটোৰ পৰা আমি কেনেকৈ কমাম, ইয়াৰ পৰা আমি প্ৰথমতে 0.5 কমাই দিব লাগিব। যে 0.5 কমাই দিবলৈ হ'লে ইয়াত ইংগিত সহকাৰে দিয়াই আছে। প্ৰথম লাইনটো চোৱা কিমান হ'ব 117.5 ৰ পৰা কি হ'ব 126.5, তাৰমানে এইটো এতিয়া ইয়াত হ'ব 126.5 ৰ পৰা 135.5 135.5 আকৌ এইটো ইয়াত হ'ব 135.5 ৰ পৰা কোনটো হ'ব 144.5 এনেকুৱা। তাৰপিছত আকৌ এইটো আকৌ ইয়াত হ'ব 144.5 ৰ পৰা 153.5 153.5 ৰ পৰা 153.5 ৰ পৰা 162.5। তাৰপিছত আকৌ 162.5 ৰ পৰা 171.5 171.5 ৰ পৰা 180.5 আৰু এইটো হ'ব কি
মুঠ হ'ব ঠিক আছে এতিয়া চোৱা আমাৰ বাকিখিনি হৈ গ'ল এতিয়া আৰু এটা কি দিয়া আছে চোৱা FI দিয়া আছে FI টো আমি আগতে লিখি লম 3 5 9 12 3 9 5 নহয় 3 5 9 12 5 4 2 এইটো হ'ব কি n ইকুৱেল কিমান হয় আমি লিখিম পিছত হিচাপ কৰি লিখিলেও হৈ যাব বা তুমি ডাইৰেক্টলি লিখিব পাৰিবা কিমান হ'ব 8 14 কিমান 40 হ'ব ইয়াত যদি 40 হয় এইটো ঘৰত যেটো সংখ্যা আহিব এইটো কি হ'ব লাগিব 40 হ'ব লাগিব চাবা এতিয়া চোৱা এইটো সেম টু সেম হয় তাৰ পিছত এইটোৰ লগত এইটো প্লাস হ'ব মানে 5 প্লাস 8 এই 5 প্লাস 3 8 হৈ যাব আকৌ এইটোৰ লগত এইটো হ'ব কিমান হ'ব 17 17 লগত 12 29 এইটোৰ লগত আকৌ এইটো প্লাস হ'ব 29 ৰ লগত 5 প্লাস কৰিলে 34 34 লগত 4 38 আৰু এইটো হ'ব কি 40 এইটো ভালকে মনত ৰাখিবা কেনেকৈ কৰা হয় চোৱা এতিয়া আমাৰ টেবুলটো বনোৱা হ'ল এতিয়া আমি বাকিখিনি কৰিব পাৰিম একদম ইজি ইয়াত কি দিয়া আছে n equal to 40 এটাকে আমি সূত্র অনুযায়ী আমি কি ওলাব লাগিব n/2 আৰু n/2 ওলালেহে আমি মধ্যমা শ্ৰেণী ওলাব পাৰিম তেনেহলে 40/2 কিমান হ'ব 20 মানে এইটোৰে হৰণ কৰিলে কিমান হয় 20 গতিকে 20 হলে সো মধ্যমা শ্ৰেণীটো কি হ'ব মধ্যমা শ্ৰেণী and 20 আছে ইয়াত সব লাগিব তোমাৰ 20 বা 20 ৰ ওচৰত কোনটো সংখ্যা আছে 20 বা 20 ৰ ওচৰত সংখ্যা আছে এইটো মানে 20 তকৈ ডাঙৰ হলে ভাল হয় আৰু কি মানে 20 তকৈ ডাঙৰে ধৰিব লাগে 20 তকৈ ডাঙৰ কোনটো আছে 20 ৰ ওচৰত আৰু 20 তকৈ ডাঙৰ 20 ৰ ওচৰত এইটো আছে কিন্তু ডাঙৰ হলে এইটো গতিকে এইটো আমি লম ঠিক আছে গতিকে কি হ'ব এইটো শ্ৰেণীৰ অন্তৰালটো কোনটো হ'ব 1445.153.5 L কি হ'ব L হ'ব গৈ ইয়াৰ পৰা H কি হ'ব F কি হ'ব আৰু CF কি হ'ব এইকেইটা আমি উলাই ল'ব লাগিব L হল এইটো নিম্ন সীমা হল 144.5 H হল মাজত দূৰত্ব কিমান মাজত দূৰত্বটো হ'ব 144 ৰ পৰা 153 এইটো তুমি যদি মাইনাস কৰি দিয়া তথাপি হ'ব 5 ৰ পৰা 5 গলে 0 3 ৰ পৰা 1 না যায় 3 ৰ পৰা 1 ধাৰ কৰা 13 ৰ পৰা 4 গলে কিমান হয় এটো লিখিবা তো নিজামতে যিকোনো তুমি ফৰ্মুলা ইউজ কৰি তুমি মাইনাস কৰিব পাৰিবা গতিকে 44 ৰ পৰা 53 হলে 9 হৈ যাব আৰু f কোনটো f হল মধ্যমা শ্ৰেণীৰ বাৰম্বাৰতা মধ্যমা শ্ৰেণী কোনটা এইটো বাৰম্বাৰতা কি 12 আকৌ CF হল মধ্যমা শ্ৰেণীৰ পূৰ্ববৰ্তী সঞ্চয় বাৰম্বাৰতা এইটোৰ পূৰ্ববৰ্তী কিমান এইটো পূৰ্ববৰ্তী সঞ্চয় বাৰম্বাৰতা 17 এতিয়া চোৱা আমি সূত্ৰটো লিখিম ইয়াতে লিখি দি আছো চোৱা এতেকে মধ্যমা কি আছিল L plus n/2 minus CF divided by F into H L মানে হল 144.5 plus n/2 মানে হল 20 minus CF মানে হল 17 H মানে হল 9 তাৰপিছত F হল 12 এটা কাটাৰি কৰিব পাৰিম ইয়াত 3 ৰে যাব 3 ৰে যাব 4 144.5 প্লাস তলত থাকিল 4 ওপৰত থাকিল কিমান 20 ৰ পৰা যদি তুমি 70 মাইনাস কৰা 3 আৰু 3 9 এতিয়া 144.5 প্লাস এটো যদি আমি হৰণ কৰিলে কি হ'ব 4 9 ৰ ভিতৰত 2 পইণ্ট থাকিল 1 থাকিলে 0 10 ৰ ভিতৰত দুইবাৰ থাকিল কিমান 2 5 এই দুটা প্লাস কৰি দিম এতিয়া
এইটোৰে যদি প্লাছ কৰি দিয়া হয় এইটো ইয়াত বহোৱাৰ পিছত 5 আৰু 5 গতিকে তোমালোকে জানাই কি জানি এইটো আসলতে বহুৱাটো কেনেকৈ আছিল 144.5 আৰু কি আছিল 2.25 গতিকে প্লাছ কৰি দিয়া এইটো 0 ধৰি মনে মনে 0 গতিকে প্লাছ কৰিলে 5 7 পইণ্ট এইটো প্লাছ কৰিলে 641 মানে 146.75 এইটো হ'ল কি মধ্যমা একদম ইজি তোমালোকে নিশ্চয় বুজি পাইছা আৰু যদি বুজি পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা নেক্সট ভিডিও পোৱাৰ কাৰণে চেনেলটো লাইক কৰিবা শেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তুমি নেক্সট ভিডিওটো অতি সোনকালে পাই যোৱা আৰু পৰীক্ষাৰ আগে এটোৰ বিষয় এটো চেপ্টাৰ বা আৰু বেলেগ যিবিলাক চেপ্টাৰ আছে এইবিলাকৰ এমসিকিউ প্লাস আৰু ইম্পৰ্টেন্ট কোৱেশ্চনবিলাক আলোচনা কৰা হ'ব গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে থ্যাংক ইউ